মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নগাঁও জিলাৰ 2017 প্ৰি ফাইনাল এছেছমেণ্টৰ ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰি পেলাই আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এই কুৱেশ্যন পেপাৰটো হ'ল 2017 নগাঁও জিলাৰ ছেকশ্যন এৰ কুৱেশ্যন নম্বৰ 1 এটো হ'ল choose the meaning of the underlined words from the alternatives given in brackets. কুৱেশ্যনত কি কৈছে আমাক যে choose the meaning of the underlined words. ইয়াত চোৱা, আন্ডাৰলাইন কৰা শব্দটোৰ আমাৰ অৰ্থ বাছনি কৰিব লাগে। তাৰমানে আন্ডাৰলাইন কৰা শব্দৰ অৰ্থ কোনটো হ'ব? ক'ৰ পৰা কৈ আছে? from the alternatives given in brackets. এই যে ব্ৰেকেটত আমাক তিনিটা অল্টাৰনেটিভছ দিছে। তে এই তিনিটাৰ পৰা কোনটো ক্ৰেষ্টৰ অৰ্থ হ'ব সেইটো আমাৰ লিখিব লাগে। এতিয়া চোৱা কি কৈছে যে the house the only one in the entire valley set on the crest of a low hill. এতিয়া চোৱা, ক্ৰেষ্টৰ তলত আন্ডাৰলাইন কৰা আছে। তাৰমানে এই ক্ৰেষ্টৰ অৰ্থ আমাক ক'ত দিয়া আছে? ব্ৰেকেটৰ ভিতৰত দিয়া আছে। এতিয়া এই তিনিটাৰ পৰা যিকোনো এটা ক্ৰেষ্টৰ অৰ্থ হ'ব। এতিয়া কোনটো হ'ব ক্ৰেষ্টৰ অৰ্থ? ক্ৰেষ্টৰ অৰ্থ হ'ল টপ অফ এ হিল। তাৰপিছত চোৱা 2 নম্বৰটো এক্সপিৰিয়েঞ্চিং দ্য কণ্টেইনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্মড এ গুড ডিড লুকড অন ফ্ৰম হিজ অফিচ। ইয়াত চোৱা, কণ্টেইনমেণ্টৰ তলত কি দিয়া আছে? আণ্ডাৰলাইন কৰা আছে, হয়নে? এতিয়া এই কণ্টেইনমেণ্টৰ অৰ্থ চোৱা আমাক ব্ৰেকেটৰ ভিতৰত দি দিছে। কি দিছে? ছেটিছফেকশ্যন, হোপলেছ আৰু ছেলফিছনেছ। এতিয়া কণ্টেইনমেণ্টৰ অৰ্থ হ'ল ছেটিছফেকশ্যন। কুৱেশ্যন নম্বৰ বিটো হ'ল চুজ দ্য কাৰেক্ট এক্সপ্ৰেশ্যন টু কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ। ইয়াত আমাক তিনিটা এক্সপ্ৰেশ্যন দিছে। এই তিনিটাৰ পৰা কোনটো এক্সপ্ৰেশ্যন শুদ্ধ হ'ব সেইটো লিখি পেলাই আমাৰ কি কৰিব লাগে? বাক্যটো কমপ্লিট কৰিব লাগে। এতিয়া চোৱা কি কৈছে? দ্য থিয়ৰী অফ এৰাব অৰিজিন ড্ৰ ছাপৰ্ট ফ্ৰম। অপশ্যন এ দিছে দ্য ট্ৰেডিশ্যনছ এণ্ড ৰিলিজিয়াছ ৰাইটছ which are distinct from the Hindu mainstream. B দিছে the long black coat with an embroidered waist belt worn by the Kodabus. C দিছে the numerous tales of Helu related to their father. It is the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodabus. তাৰপিছত চোৱা 2 নম্বৰত কি দিছে? A walk across the rope bridge leads to. Option A দিছে a panoramic view of the entire misty landscape of Coorg. B দিছে the 64-acre island of Nisargadama. C দিছে the climb to the Brahmagiri hills. গতিকে কি হ'ব? a walk across the rope bridge leads to the 64-acre island of Nisargadama. তাৰপিছত চোৱা কুৱেশ্যন চিত আমাক কি দিছে? চুজ দ্য কাৰেক্ট আনচাৰ গিভেন বিলো টু কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ। আমাক কাৰেক্ট আনচাৰ কি কৰিব লাগে? চুজ কৰিব লাগে। কি কৰিবলৈ? তলৰ বাক্যকেইটা কমপ্লিট কৰিবলৈ। চোৱা 1 নম্বৰটোত কি দিছে? অন দ্য ইনগ্ৰেশ্যন ডে দ্য অল্ড ডাইষ্টেম ৱাজ ছাং বাই। ইনগ্ৰেশ্যনৰ দিনা দ্য অল্ড ডাইষ্টেম কোনে গাইছিল? চোৱা both the groups of white and black. অপশ্যন এ দিছে। অপশ্যন বি দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। অপশ্যন চি দিছে হিজ ডটাৰ। গতিকে ইয়াৰ ৰাইট আনচাৰ কি হৈ যাব? both the groups of white and black. 2 নম্বৰ কুৱেশ্যনত কি কৈছে? মেনশ্যন দ্য ফল ষ্টেটমেণ্ট ফ্ৰম দ্য ফলোয়িং। আমাক তলত দুটা ষ্টেটমেণ্ট দিছে। সেই ষ্টেটমেণ্ট দুটা ফলছ হয় নে ট্ৰু হয় সেইটো আমাৰ লিখিব লাগে। এতিয়া চোৱা এ নম্বৰটোত কি দিছে? থাবো এম্বিকি ৱাজ চৰ্ন ইন এ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। এইটো ভুল। মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ চৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। থাবো এম্বিকিয়ে কি কৰিছিলে? ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে। আৰু মিষ্টাৰ ডি ক্লাৰ্কে
সেকেন্ড ডেপুটি প্ৰেসিডেন্ট তাৰ মানে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল এতিয়া ইয়াত আমাক কি কৈছে যে থাবু এমবিকে কৈ আছে আমাক যে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল গতিকে এইটো কি হ'ব ফলছ হ'ব তাৰ পিছত বি নম্বৰটো দিছে হেতু কি হ'ব ট্ৰু হ'ব তাৰ পিছত চোৱা ডি নম্বৰ কোৱেশ্চনত কি কৈছে choose the correct phrase or clause from the box to complete the given sentences এত বাকসত আমাক কি দিছে ফ্ৰেজ দিছে আৰু হে ফ্ৰেজ কেটা লৈ পেলা আমাৰ সেন্টেন্স দুটা কি কৰিব আমাৰ কমপ্লিট কৰিব লাগে এটা চোৱা এ নম্বৰটো কি দিছে it requires such depths of operation to create such heights of character গতিকে এ নম্বৰটোৰ আনসাৰটো কোনটো হ'ব to create such heights of character তাৰ পিছত বি নম্বৰটোত I was not born with a hunger to be free I was born free গতিকে এ আৰু বিৰ এ নম্বৰটো হ'ল 1 নম্বৰটো আৰু বি নম্বৰটো হ'ল 2 নম্বৰটো তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 2 What was the only thing that the earth needed The only thing the earth needed was a downpour or at least a shower গতিকে ইয়াৰ আনসাৰটো হ'ব এইটো তাৰ পিছত Name the river that obtains its water from the hills and forest of Kurg. Your answer hobo Kaveri. The name of the river that obtains its water from the hills and forest of Kurg is Kaveri. Tabisot question number 4. What did being free mean to Mandela as a boy? Tabisot question number 5. What is the significance of Kurg to the Indian Army? Indian Army Kurgor তাৎপৰ্য কি তাৰপিছত কোৱেশ্চন নম্বৰ 6 Why didn't Bhuli get off the bus at the bus station Bhuli বাস ষ্টেচনত বাসৰ পৰা কিয় নমা নাছিল তাৰপিছত কোৱেশ্চন নম্বৰ 7 But don't send it to throw the mail because the post office employees are a bunch of crooks What made Lenso think that the post office employees were a bunch of crooks Lensoe কি কৰিছিলে ঈশ্বৰক যেতিয়া নেকি চিঠি লিখিছিলে তেতিয়া কি কৈছিল ঈশ্বৰক যে প্ৰথমে লেন্সোৱে কি কৰিছিল তোমাৰ ঈশ্বৰক চিঠি লিখিছিলে যে 100 পেছৰ দৰকাৰ এতিয়া সেই চিঠিৰ উত্তৰত লেন্সোৱে কিমান পেছ পাইছিলে 70 পেছ পাইছিলে হনে এতিয়া লেন্সোৱে কি ভাবিছিলে যে এই বাকি যি 30 পেছ আছে সেই 30 পেছ সাগে পোষ্ট অফিচৰ কৰ্মচাৰীসকলে ৰাখি দিছে কাৰণ ঈশ্বৰে কেতিয়াও গণনাত ভুল নকৰে বুলি লেন্সোৰ গভীৰ বিশ্বাস আছিল ঈশ্বৰৰ প্ৰতি এতিয়া লেন্সোৱে দ্বিতীয় যেতিয়া নেকি চিঠি লিখিছিলে তেতিয়া কি কৈছিল ঈশ্বৰক যে আপুনি কি নকৰিব এই টকাবিলাক মেইলত নপঠাব হয়নে কিয় নপঠাব যে এই পোষ্ট অফিচৰ কৰ্মচাৰীসকল কি আছিল প্ৰবঞ্চক আছিল যে পোষ্ট অফিচৰ কৰ্মচাৰীসকল প্ৰবঞ্চকৰ দল বুলি কৈছিল কাৰণ হিহতে লেন্সৰ মতে যে পোষ্ট অফিচৰ কৰ্মচাৰীসকলে তেওঁ 30 পেছস ৰাখি দিছে সেই কাৰণে তোমাৰ এই লেন্সো এই কথাখিনি কৈছিল এতিয়া কৈছে আমাক এই যে তোমাৰ উদ্ধকমাৰ ভিতৰত যি সেন্টেন্সটো আমাক দিছে এইটো তোমাক কিতাপৰ পৰা দি দিছে তাৰ পিছত তোমাক প্ৰশ্ন কৰিছে যে লেন্সোৱে হোৱাট মেড লেন্সো থিংক দ্যাট দ্য পোষ্ট অফিচ এমপ্লয়িজ ওয়ার বাঞ্চ অফ ক্ৰুকস লেন্সোৱে কিয় যে পোষ্ট অফিচৰ কৰ্মচাৰীসকল যে মিছুলিয়া দল বা প্ৰবঞ্চকৰ দল বুলি লেন্সোৱে কিয় কৈছিল কিয় ভাবিছিল হেতু আমাক প্ৰশ্ন কৰিছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 8 Describe the scenery from the train as seen by Rajbir. Rajbire trainer para soa drishyrazir bornona deya. Tar pichot soa section B question number 9 choose from the box given below the words that rhyme with the following. Ya soa gotei keita words ei bakosot dia ase. Asolote etu printing ot bhul hoi gisile bakosot keita ei keita he dia asile kol. Uporo ji 4টা words dia ase he words keita বাকসৰ বাহিৰতহে থাকিব লাগিছিল প্ৰিন্টিংত ভুল আহি গৈছে এটা সো হাউসৰ ৰাইমছত কোনটো হ'ব মাউস উইগন কি হ'ব ড্ৰাগন টিথ কি হ'ব আন্ডাৰনিথ তাৰপিছত বিয়াৰ্স ষ্টিয়াৰ্স হৈ গল কোৱেশ্চন নম্বৰ 10 চুজ দ্য মিনিং অফ দ্য আন্ডাৰলাইন ওয়ার্ডস ফ্ৰম দ্য অল্টাৰনেটিভস গিভেন ইন ব্ৰেকেটস আন্ডাৰলাইন কৰা শব্দৰ অৰ্থ আমাক ক'ত দিছে ব্ৰেকেটত দিছে হয়নে তাৰ পৰা আমি কি কৰিব লাগে বিচাৰি উলিয়াব লাগে হয়নে কোনটো ইয়াৰ শুদ্ধ অৰ্থ হ'ব এটা চোৱা এ নম্বৰটো কি দিছে দে আৰ সো প্লেসিড এন্ড সেলফ কন্টেইনড হয়নে এতিয়া প্লেসিডৰ তলত কি আছে আন্ডাৰলাইন কৰা আছে হয়নে তাৰ মানে এই প্লেসিডৰ অৰ্থ কি হ'ব হেভিং এ কাম নেচাৰ
unpleasant situation, courage for a particular thing. The placidor অৰ্থ হ'ল having a calm nature. তাৰপিছত চোৱা বি নম্বৰটোত they do not sweat and whine about their condition. এতিয়া চোৱা when ইয়াৰ অৰ্থটো আমাৰ লিখিব লাগে হয়নে কিয় যে ইয়াৰ তলত আণ্ডাৰলাইন কৰা আছে গতিকে ইয়াৰ অৰ্থ কি হ'ব চোৱা তিনিটা দিয়া আছে sing loudly, complain, cry in joy. কি হ'ব অৰ্থ complain. তাৰপিছত চোৱা সি নম্বৰটোত কি দিছে they evince them plainly in their possession. ইভিন্সত আণ্ডাৰলাইন কৰা আছে হয়নে এতিয়া এই ইভিন্সৰ অৰ্থ কি হ'ব চোৱা আমাক ব্ৰেকেটত দি দিছে show clearly, crying loudly, dancing happily. ইভিন্সৰ অৰ্থ হ'ব show clearly. তাৰপিছত চোৱা ডি নম্বৰটো I wonder where they get those tokens. ইয়াত wonderত আণ্ডাৰলাইন কৰা আছে হয়নে এতিয়া ব্ৰেকেটৰ ভিতৰত আমাক দি দিছে অপশ্যন তিনিটা feel happy, feel sorry, feel very surprised. গতিকে wonder ইয়াৰ অৰ্থটো কি হ'ব feel very surprised. তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 11 who do you think is speaking to Amanda? যে তুমি কি ভাবা যে আমান্দাই কাৰ লগত কথা পাতি আছিল গতিকে ইয়াৰ আনসাৰটো কেনেকৈ লিখিবা I think her mother is speaking to her. বা তুমি লিখিব পাৰা the speaker of the poem is speaking to her. I think the speaker of the poem is speaking to her. তেনেকৈ লিখি ল'ব বা ইয়াৰ আনসাৰ তুমি এনেকুৱাকৈ দিব পাৰা যে I think the parents of Amanda is speaking to her. Question number 12 I am an orphan roaming the street. Who is an orphan here? ইয়াত কি কৈছে I am an orphan মাউৰা roaming the street অনাই বনাই ঘূৰি ফুৰো. Who is an orphan here? ইয়াত মাউৰা কোন তাৰমানে ইয়াত orphan কাক বুজাইছে ইয়াত orphanটো হ'ল আমান্দা. তাৰপিছত চোৱা question number 13 mention two things that tell us that the frog is like a cat. তাৰপিছত question number 14 what would the tiger have been doing if it were in its natural habitat? section C ৰ question তোমালোকৰ আহে supplementary reader পৰা এতিয়া চোৱা 15A কি দিছে briefly describe how Wasibul defeated Max's scheme to take away the report. ইয়াৰ অৰ দিছে যে how did the young lady trick Horace Denby. Question number 16 what curious episode occurs in the study? What other extraordinary things happen at the inn? ইয়াৰ অৰ দিছে trace Bill and the lawyer's journey as they searched for Lutkins. Section D question number 17 fill in the blanks with the right determiners from the choices given in brackets. Determiners কৰিব লাগে আমাৰ হনে চোৱা এক নম্বৰত কি দিছে Switzerland is dance European country a and দায়া দি দিছে গতিকে ইউৰ উচ্চাৰণ যদি ইউৰ দ্বাৰা হয় তেতিয়া তাৰ আগত কি বহে এ বহে গতিকে কি হ'ব Switzerland is a European country. তাৰপিছত দুই নম্বৰটো there are just dance apples left. There are just a few apples left. তাৰপিছত চোৱা question number 32 do you need any help from me? 4 I earn less money than you. I earn more money than you. তাৰপিছত চোৱা question number 18 fill in the blanks with the suitable preposition from the choices given in brackets. question number 1 টোত কি দিছে you should apply that post. তে apply লগত কি preposition বহে apply for মানে কি আছিল দৰখাস্ত কৰা গতিকে you should apply for that post. appropriate preposition হয় apply for. তাৰপিছত চোৱা দুই নম্বৰটোত she writes dash her left hand. she writes with her left hand. তাৰপিছত his father died dash malaria. এতিয়া malaria হয়নে কি ৰোগত মৃত্যুবৰণ কৰিলে কি হয় ডায়ৰ লগত কি হয় অফ হয় his father died of malaria. তাৰপিছত চোৱা question number 42 I shall look dash the complaint. I shall look into the complaint. তাৰপিছত চোৱা question number 19 use the correct tense form of the verbs given in brackets and rewrite the sentences. correctness কৰিব লাগে এক নম্বৰটো দিছে it rained since 8 o'clock this morning. এতিয়া চোৱা since দিয়া আছে বাক্যত কি দিয়া আছে since আৰু sinceৰ পিছত কি আছে নিৰ্দিষ্ট সময়ৰ উল্লেখ আছে গতিকে কি হৈ যাব এইটো present perfect continuous tense হ'ব কি হ'ব it has been raining since 8 o'clock this morning. তাৰপিছত চোৱা দুই নম্বৰটোত কি দিছে when we went to his house he read a book মানে চোৱা বাক্যটোত when আছে
আৰু বাক্যৰ এটা অংশ কিহত আছে পাষ্ট ইনডিফিনিট টেন্সত চোৱা এই অংশটো আছে পাষ্ট ইনডিফিনিট টেন্সত যদি বাক্যত কি দিয়া থাকে হোৱাইন দিয়া থাকে আৰু বাক্যৰ এটা অংশ যদি পাষ্ট ইনডিফিনিট টেন্সত দিয়া থাকে তেন্তে আনটো অংশ হ'ব পাষ্ট কন্টিনিউয়াছ টেন্সত গতিকে কি হৈ যাব এইটো হি ওয়াজ ৰিডিং এ বুক কি হ'ব হি ওয়াজ ৰিডিং এইটো হ'ব ইট হেজ বিন raining it has been raining since 8 o'clock this morning তাৰপিছত চোৱা question number 3 if it rain I shall not go out চোৱা বাক্যত কি দিয়া আছে if দিয়া আছে আৰু বাক্যৰ এটা অংশ কি দিয়া আছে ফিউচাৰ ইনডিফিনিট টেন্সত যদি বাক্যত if দিয়া থাকে আৰু বাক্যৰ এটা অংশ যদি ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া থাকে তেতিয়া আনটো অংশ হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত গতিকে কি হৈ যাব rains rain to কি হ'ব rains if it rains I shall not go out তাৰপিছত চোৱা question number 20 change the form of narration of the following question number 8 হ'ল he said I have finished my work assertive sentence হয় আৰু বাক্যটো আছে কিহত direct speechত আমি নিব লাগিব কিহত indirect speechত হয়নে এটা চোৱা যেহেতু assertive sentence গতিকে কমা ইনভাৰ্টেড কমাটো কি বহিব that বহিব কি হ'ব he said that he had finished his work তাৰপিছত বি নম্বৰটোত কি কৈছে the man ordered his servant to leave the room এই সেন্টেন্সটো কিহত আছে ইম্পাৰেটিভ সেন্টেন্সত আছে হয়নে আৰু ইনডাইৰেক্ট স্পীচত আছে ইম্পাৰেটিভ সেন্টেন্স হয় আৰু ইনডাইৰেক্ট স্পীচত হয় আমি কিহত আনিব লাগিব ডাইৰেক্ট স্পীচত তে কি হৈ যাব the man said to his servant leave the room the man said to his servant দিবলৈ কমা দি কি লিখিবা leave the room উৰ্ধকমাৰ ভিতৰত তাৰপিছত চোৱা question number 21 change the voice of the following sentences মোহন learns english এ নম্বৰ দিছে মোহন learns english গতিকে আছে কিহত এক্টিভ ভয়েস আমি নিব লাগিব কিহত পেসিভ ভয়েসত হয়নে এতিয়া কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে বাক্যটো মোহন learns english গতিকে কেনেকৈ লিখিম এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েস কি হয় সাবজেক্ট হয় হয়নে গতিকে অবজেক্ট কি আছে ইংলিশ পেসিভত কি হৈ যাব সাবজেক্ট যেহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে গতিকে পেসিভত প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভিউৱাৰ কি আছে এম ইজ আৰ গতিকে ইয়াত কি বহিব ইজ যেহেতু ইংলিশ হয়নে সিঙ্গুলাৰত আছে সাবজেক্টটো কি আছে সিঙ্গুলাৰত গতিকে ইংলিশ ইজ তাৰপিছত ভার্ব 3 বহিব তাৰ মানে মেইন ভার্বৰ পাস্ট পাৰ্টিসিপল ফর্ম বহিব গতিকে লাৰ্ন লাৰ্নৰ কি হৈ যাব লাৰ্নড তাৰপিছত বাই প্ৰিপজিশন তাৰ সাবজেক্টটো গৈ পেলাই অবজেক্ট তাৰপিছত হি ওয়াজ ইলেক্টেড প্ৰেসিডেন্ট এইটো আছে এসাৰ্টিভ এই সেন্টেন্সটো কি এসাৰ্টিভ সেন্টেন্স আৰু আছে পেসিভত আমি কত আনিব লাগিব এক্টিভত গতিকে কি হৈ যাব দে ইলেক্টেড হিম প্ৰেসিডেন্ট বা ইয়াত দের পৰিৱৰ্তে তুমি কি দিব পাৰা people elected him president বা we elected him president তাৰপিছত চোৱা question number 22 combine each of the following pairs of sentences into a single sentence কি কৰিব লাগে combine কৰিব লাগে মানে এটা চোৱা এ নম্বৰটো কি দিছে he was poor he was honest এটা চোৱা he was poor মানে কি তেওঁ দুখীয়া he was honest তেওঁ সৎ ইয়াৰ আনসাৰটো আমি কেনেকৈ কৰিম he was poor but honest তেওঁ দুখীয়া কিন্তু সৎ তাৰপিছত বি নম্বৰটো দিছে where does he live do you know it তেওঁ ক'ত বাস কৰে তুমি জানানে ইয়াৰ আনসাৰটো আমি কেনেকৈ লিখিম do you know where he lives তাৰপিছত চোৱা question number 23 choose the correct alternatives from the choices given in the brackets এটো হল my warning had dash on the boy কি দিছে effect or effect এই দুটা পৰা কোনটো ইয়াত বহিব গতিকে my warning had no effect on the boy তাৰপিছত চোৱা বি নম্বৰটো everybody wants dash in life কি কি আছে পিস আৰু পিস হয়নে এই পিস হল শান্তি আৰু এই পিস হল কি টুকুৰা গতিকে প্ৰত্যেকৰে জীৱনত কি বিচাৰে শান্তি বিচাৰে গতিকে everybody wants peace in life তাৰপিছত question number 24 make sentences to illustrate the meaning of any two of the following phrases abide by give up look after stand for তোমাক চাৰিটা ফ্ৰেজ দিছে এই চাৰিটা ফ্ৰেজৰ পৰা তুমি কি কৰিব লাগে দুটা ফ্ৰেজ দি পেলাই এটা অৰ্থপূৰ্ণ বাক্য সাজিব লাগে যিকোনো দুটা দি তুমি সাজিব পাৰা দুটা লিখিলে হলে পৰা তাৰ পিছত question number 25 correct the errors in the following sentences ইয়াত তলত যি বাক্য দিয়া আছে সেই বাক্যত কি আছে ভুল আছে হয়নে
গতিকে সেই ভুলবোৰ তুমি কি কৰা শুধৰাই দিয়া কুৱেশ্যন নম্বৰ এটো হ'ল shoes are made from leather shoes মানে কি জোতা are made from leather এতিয়া ইয়াত from প্ৰিপজিশনটো ইয়াত ভুল আছে কি হ'ব made of গতিকে তুমি from অৰ্ডাত কি লিখিব লাগিব made of shoes are made of leather তাৰপিছত বি নম্বৰ কুৱেশ্যন he is more older than his wife গতিকে ইয়াত কি নহ'ব more নহ'ব ইয়াত কি হ'ব he is much older than his wife তাৰপিছত কুৱেশ্যন নম্বৰ সি টু হ'ল each of the winners were given a prize ইয়াত were ঠাইত কি বহিব was each of the winners was given a prize তাৰপিছত ডি নম্বৰটো হ'ল I am feeling unwell ইয়াত কি হ'ব I feel unwell কিয় যে ফিলৰ লগত কি নহয় আইএনজি নহয় কোন টেন্সত প্ৰেজেন্ট টেন্সত এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছন্স কি হয় তোমাৰ এই ফিলৰ লগত আইএনজি যোগ নহয় তাৰ মানে ফিল ভাৰ্বৰ লগত আইএনজি যোগ নহয় সেই কাৰণেটো আমি কি লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত গতিকে কি লিখিম I feel unwell তাৰপিছত চোৱা সেকশন ই এতিয়া সেকশন ই কি দিয়া থাকে তোমাৰ সেকশন ই দিয়া থাকে ট্ৰান্সলেশন আৰু দিয়া থাকে তোমাৰ সাবস্টেন্স তুমি পাঁচটা ট্ৰান্সলেশন দিয়া থাকে পাঁচটা ট্ৰান্সলেশন তুমি লিখিব পাৰা আৰু যদি তুমি ট্ৰান্সলেশন লিখিব নোৱাৰা তেতিয়ালে তুমি সাবস্টেন্স লিখা সাবস্টেন্স মানে কি সাৰাংশ তোমাক এটা কি দিয়া আছে চোৱা পেছেজ দিয়া আছে সেই পেছেজৰ পৰা তুমি অৰ্থ বুজিবলা তুমি আৰু কি লিখিব লাগে সাৰাংশ লিখিব লাগে তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 27 write in about 150 words an essay on any one of the following topics কি লিখিব লাগে এছে লিখিব লাগে কেইটা শব্দৰ ভিতৰত 150 শব্দৰ ভিতৰত যিকোনো এটা টপিকৰ ওপৰত চোৱা এ নম্বৰটো দিছে ডিসিপ্লিন আৰু বি নম্বৰটো দিছে এ বুক ইউ হেভ ৰিড হৈ আছে দ্বিতীয় নম্বৰত তোমাৰ পইণ্টছ দিছে তুমি দ্বিতীয় নম্বৰত কি লিখিবা যে নেম অফ দা বুক দা নেম অফ দা অথৰ এবাউট দা বুক এণ্ড কনক্লুজন যদি তুমি এই এছে লিখিব নোৱাৰা তেতিয়ালে তাৰ পৰিৱৰ্তে তুমি কি লিখিব পাৰা ষ্টৰী লিখিব পাৰা সেই ষ্টৰী তুমি কিমান শব্দৰ ভিতৰত লিখিব লাগিব 150 শব্দৰ ভিতৰত আৰু তুমি কি কৰিব লাগিব যে এৰে টাইটেল এণ্ড মৰেল টু ইট তুমি টাইটেল এটা দিব লাগিব আৰু মৰেল দিব লাগিব এটা সো আউটলাইন তোমাক দিয়া থাকিব সদায় তেনেকৈ তুমি ইয়াৰ পৰা ধুনিয়া ষ্টৰী বনাব লাগিব কি সোৱা আউটলাইন কি দিয়া আছে এ স্কুল গাৰ্ল ওয়াজ গোইং টু স্কুল saw two gentlemen throwing cold drinks bottles to the road after drinking the girl picked up put into the dustbin nearby the two gentlemen ashamed গতিকে এই আউটলাইনৰ পৰা তুমি কি কৰিব লাগে ধুনিয়া এটা ষ্টৰী লিখিব লাগে তাৰপিছত কোৱেশ্চন নম্বৰ 28 আনসার আইদার এ অর বি তুমি কোয়েশ্চন নম্বর এ এর উত্তর দিব পারা নহলে তুমি কি দিব পারা কোয়েশ্চন নম্বর বি এর উত্তর দিব পারা এটা সোয়া এ নম্বরটো তোমার দেয়া আছে লেটার কি লেটার রাইট এ লেটার টু ইয়োর ফ্রেন্ড টেলিং হিম অ্যাবাউট ইয়োর ডেইলি লাইফ তুমি তোমার বন্ধুলৈ এখন চিঠি লিখিব লাগে আৰু তাত কি ক'ব লাগে ইয়োর ডেইলি লাইফৰ বিষয় হয়নে তাৰপিছত বি নম্বৰত কি দিয়া থাকে প্ৰিপেয়াৰ আ নিউজপেপাৰ ৰিপোৰ্ট ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিলো ডু নট এড এনি নিউ ইনফৰমেশ্যন ইয়াত সোৱা তোমাৰ ৰিপোৰ্ট তৈয়াৰ কৰিব লাগে ৰিপোৰ্টত তোমাক কি দিয়া থাকিব হিন্টস দিয়া থাকিব সোৱা কি দিছে ৰোড এক্সিডেন্ট তাৰ মানে তুমি কিহৰ ওপৰত ৰিপোৰ্টটো লিখিবা ৰোড এক্সিডেন্টৰ ওপৰত তাৰপিছত 2 নম্বৰ হিন্টস তোমাক দিছে দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল অক্টোবৰ 31 2017 9:30 pm গণেশগুৰি ফ্লাইওভাৰ গুৱাহাটী ক'ত হৈছিল গণেশগুৰি ফ্লাইওভাৰ গুৱাহাটীত হৈছিল কেতিয়া হৈছিল 9:30 হৈছিল মানে আৰু কেই তাৰিখে হৈছিল অক্টোবৰ মাহৰ 31 তাৰিখে 2017 চনত তাৰপিছত সোৱা A speeding motorbike knocks down an old man on the road. The man dies. বৃদ্ধ মানুহজন কি হৈছিল মৃত্যুবৰণ কৰিছিল আৰু বাইকাৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল Policemen and ambulance when arrive the injured and the dead sent to GMCH. আৰক্ষী আহিছিল লগত কি লৈ পেলাই এম্বুলেন্স লৈ পেলাই কি কৰিছে আঘাতপ্ৰাপ্ত আৰু মৃত ব্যক্তিজনক GMCH লৈ প্ৰেৰণ কৰিছে তাৰ মানে GMCH মানে কি গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ যোৱা কোৱেশ্চন নম্বৰ 29 এ ৰিড দ্য ফলোইং এক্সট্ৰেক্ট কেয়াৰফুলি এণ্ড আনসাৰ দ্য কুৱেশ্যনছ ডেট ফলো এসো আমাক পেছেজ দিছে সেই পেছেজৰ তলত আমাক কি দিছে কুৱেশ্যনছ দিছে গতিকে এই তুমি পেছেজটো প্ৰথমে পঢ়া আৰু তাৰ পিছত আমাক তলত কুৱেশ্যনছ দিছে সেই কুৱেশ্যন কিটাৰ আনসাৰ দিয়া এই পেছেজটো তোমালোকৰ কিতাপৰ পৰা দিছে তাৰ মানে সিন পেছেজ হয় আৰু এটা তোমালোকে আনসিন পেছেজ দিব যেটো নেকি তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা আহিব এটো চোৱা বি নম্বৰটো দিছে ৰিড দ্য ফলোইং পেছেজ এণ্ড আনসাৰ দ্য কুৱেশ্যনছ গিভেন বিলো এইটো হল আনসিন পেছেজ তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা নহয় কিতাপৰ বাহিৰৰ পৰা দিছে গতিকে
ইয়াৰো তোমাক কি দিছে তলত কুৱেশ্যন দিছে গতিকে সেই কুৱেশ্যনৰ তোমাৰ আনসাৰ কৰিব লাগে এতিয়া এই দুটা পেজত তোমালোকৰ 5 কে থাকিব তাৰ মানে 10 মাৰ্কছ থাকিব আৰু তোমালোকৰ 10 মাৰ্কছ কিয় থাকে অৰেল আৰু প্ৰজেক্টত গতিকে এইখিনি আছিলে 2017 নগাঁও জিলাৰ ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰ ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ ডিষ্ট্ৰিক্টৰ ক্লাছ 10 প্ৰি ফাইনেলৰ ইংৰাজী কুৱেশ্যন পেপাৰৰ ওপৰত আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা